চাবিদাসকল ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীসকলৰ যি ট্ৰেন্সফাৰ বদলি সম্বন্ধত বিভাগীয় কৰ্তৃপক্ষৰ এটা খবৰ আহিছে, যিটো পোনে পোনে আমি লৈ আহিছোঁ, যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী হয়। চাবিদাসকল আপোনালোকে ভিডিঅ'টো সকলোকে চাব। আহিছে এতিয়া মূল খবৰলৈ। আপোনালোকে জানেই যে ৰাজ্য চৰকাৰৰ অধীনৰ অধিকাংশ কৰ্মচাৰী হ'ল শিক্ষক কৰ্মচাৰী, আৰু শিক্ষক কৰ্মচাৰীসকলৰ বদলি সম্বন্ধত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে এতিয়াৰ পৰা বদলিৰ বাবে মন্ত্ৰীৰ ওচৰত নাইবা শিক্ষা বিভাগৰ কাৰ্যালয়লৈ আহিব নালাগে শিক্ষক কৰ্মচাৰীসকলে। আৰু য'ত কৈছে চাব, শিক্ষক বদলীকৰণক লৈ কোনো শিক্ষামন্ত্ৰীৰ ওচৰলৈ বা সঞ্চালকৰ কাৰ্যালয়লৈ আহিব নালাগে, এই কথা স্পষ্ট ভাষাৰে বুজাই দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে। শিক্ষকৰ বদলীকৰণ আৰু লোকপিয়লত শিক্ষক জড়িতকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডক্টৰ পেগুৱে সংবাদ মাধ্যমৰ আগত আজি কয় যে বিকল্প শিক্ষক নিযুক্তি নিদিয়াকৈ শিক্ষকৰ বদলীকৰণ নহয়। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, কোনোবা শিক্ষকে বদলীকৰণৰ ক্ষেত্ৰত 7 বছৰ সম্পূৰ্ণ কৰিছে। মহিলাৰ ক্ষেত্ৰত এই নিয়ম অনুসৰি 5 বছৰ সম্পূৰ্ণ কৰি বদলীকৰণৰ সম্পূৰ্ণ যোগ্যতা অৰ্জন কৰিছে। কিন্তু শিক্ষক বদলীকৰণৰ আইনখনতে স্পষ্টভাৱে উল্লেখ আছে যে আমি PTR এফেক্ট কৰি একো কৰিব নোৱাৰোঁ। কোনো বিদ্যালয়ত এটা নিৰ্দিষ্ট বিষয়ৰ একমাত্ৰ শিক্ষকজনক বদলি কৰিলে বিষয়টোৰ শিক্ষক বিদ্যালয়খনত শূন্য হৈ যাব। এই বিষয়ত 2জন শিক্ষক বিদ্যালয়খনত থাকিলে বিষয়টো এজনেই শিক্ষক হ'ব। গতিকে বিকল্প কাকো নিযুক্তি দিয়া হ'ব, সেই কামখিনি কৰিবৰ কাৰণে সঞ্চালকালয়ত নিৰ্দেশ দিয়া হৈছে। শিক্ষকৰ বদলীকৰণক লৈ মন্ত্ৰীগৰাকীয়ে কয়, বদলীকৰণক লৈ কোনো মোৰ ওচৰলৈ আহিব নালাগে, কাৰ্যালয়লৈ যাব নালাগে, সকলো এটা ছিষ্টেমত হৈ আছে। আৰু শিক্ষা বিভাগে দায়িত্ব সহকাৰে কামখিনি সুচাৰুৰূপে সম্পন্ন কৰিছে। শিক্ষা বিভাগে শিক্ষা সঞ্চালকালয় আৰু সৰ্বশিক্ষাই বদলীকৰণ সম্পৰ্কীয় ভাগসমূহ চাই কোন বিদ্যালয়ত যাতে শিক্ষক শূন্য হৈ নাযায় আৰু তেওঁলোকে সেয়া চাব, তাৰ পিছতে বদলীকৰণৰ তালিকা প্ৰকাশ কৰিব। লোকপিয়লত শিক্ষক জড়িতকৰণ আৰু বদলীকৰণ সম্পৰ্কত সাংবাদিকৰ উত্তৰত কয় যে যাতে কোনো স্কুলত শিক্ষক খালী হৈ নাযায়, সেয়াও তেওঁলোকে চাব। আৰু লগতে মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা বিভাগত চৰকাৰৰ আটাইতকৈ বেছি শিক্ষক কৰ্মচাৰী থাকে, গতিকে শিক্ষকসকলক লোকপিয়লত দায়িত্ব দিছে। ইয়াক যুক্তিসংগতভাৱে ছিংগল টিচাৰ বা শূন্য টিচাৰ নোহোৱাকৈ যাতে শৈক্ষিক ব্যৱস্থা চলি থাকে আৰু লোকপিয়লত চলি থাকে, তাৰ বাবে নিৰন্তৰভাৱে কামসমূহ কৰি থকা হৈছে। ইফালে আজি কাহিলীপাৰাৰ SCERTৰ সঞ্চালকালয়ত শিক্ষা বিভাগে শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে 17জনকৈ প্ৰবক্তা নিযুক্তি দিয়াৰ লগতে উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যৰ প্ৰাধিকৃত বিদ্যালয়ত 11গৰাকী সহকাৰী অধ্যাপকৰ পদ নিযুক্তি পত্ৰ বিতৰণ কৰে।